ৰীনা নে ৰাণী তেওঁৰ মুখেৰে যি ওলায় সেয়াই মহৎ লোকৰ বাণী তেওঁ কাৰো কথা নুশুনে তেওঁ যি কয় সেয়াই সত্য তেওঁ যি ভাবে সেয়াই শুদ্ধ তেওঁ দায়িত্বত থকা আন কাকো গুৰুত্ব নিদিয়ে তেওঁ যি মন যায় তাকেই কৰে তেওঁ বিধায়কৰ ঘনিষ্ঠ তেওঁ পৌৰপতি তেওঁ কাৰো কথা নুশুনে তেওঁ যি কয় সেয়াই সত্য প্ৰথমে যিখিনি বৰ্ণনা যিখিনি বিশেষণ শুনিলে সেয়া অৱশ্যে আমাৰ কথা নহয় এই অভিযোগ পলাশবাৰী পৌৰসভাৰ একাংশ ৱাৰ্ড সদস্যৰ পৌৰসভা এলেকাত যিকোনো আঁচনিৰ ৰূপায়ণ উন্নয়নমূলক কাম অথবা উদ্যোগ স্থাপনৰ বাবে অনুমতি বা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৱাৰ্ড সদস্যসকলৰ সৈতে আলোচনা আৰু ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন কিন্তু এওঁ যি কাম কৰে পৌৰসভাৰ কোনো সদস্যই গমেই নাপায় যাদু কালভোগ নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ যোজা চলিছিল কাকো নজনোৱাকৈ অনুমতি প্ৰদান কৰিলে বাইদেৱে কাম আৰম্ভই হ'ল দলং নিৰ্মাণৰ বাবে কিমান টকাৰ আঁচনি কোন কোম্পানীয়ে কাম কৰিব তাৰ কিন্তু কোনো তথ্য পৌৰপতি বাইদেৱে জনোৱাই নাই নাজানেও কিন্তু এই দলঙৰ বাবে খন্দা মাটিৰে বাইদেৱে ব্যক্তিগত ঠাই পূৰ কৰিছে কাৰো সৈতে আলোচনা নকৰাকৈ দলঙৰ বাবে মাটি খন্দাৰ ফলত এইবাৰ বানত বুৰিব কেইবাটাও অঞ্চল দলং নিৰ্মাণৰ সবিশেষ ফলক লগালেহে হেনো গম পাব বাইদেৱে প্ৰথমে মই আমাৰ বিধায়ক মহোদয়ক ধন্যবাদ জনাইছো এই দলং আঁচনিখন সম্পৰ্কত আপুনি জ্ঞাত নহয় কেৱল দলংখন হ'ব বুলিহে আপুনি জানে হয় এইটো এগৰাকী পৌৰপতিৰ এনেকুৱা ধৰণৰ কথা হ'ব লাগে নেকি আপুনি আসলে জনাটো দৰকাৰ নাছিল নেকি কিমান টকা জনাটো দৰকাৰ কাৰণ যিটো তেওঁলোকে ফলক মাৰিব মই নিশ্চয় গম পাম কিন্তু তেওঁলোকে ফলকখন মাৰা নাই কি কাৰণত মাৰা নাই সেইটো মই পিডব্লিউ ডিপাৰ্টমেণ্টত গৈহে কথা পাতিলেহে গম পাম যে কি কাৰণত কাম ষ্টাৰ্ট কৰিও তেওঁলোকে ফলকটো লগোৱা নাই এই শিশু উদ্যানখন যে নিৰ্মাণ হ'ল কিমান ব্যয় কাৰ উদ্যান পৌৰসভাৰ কোনেও নাজানে জানে কেৱল বাইদেৱে পথ নিৰ্মাণো হৈছে তেনেকৈয়ে কাৰো লগত কোনো আলোচনা নাই ৱাৰ্ড সদস্যই সুধিলে কয় কিছুমান কাম মই কৰিব পাৰোঁ এইবিলাকে আৰু মানে কিছুমান তেখেতে মানে আমি কিছুমান কথা কাম কৰিলে আমি সুধো যে এইটো কাম কিয় কৰিলে আপুনি তেতিয়া মানে তেখেতে কয় যে চেয়াৰপাৰ্চন হিচাপে কিছুমান কাম মই কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ উত্তৰ দিয়ে কিন্তু মই ভাবো জানো চেয়াৰপাৰ্চন হিচাপে তেখেতৰ কাম কিছুমান কৰিব পাৰে কিন্তু আমি ভাবো যিখিনি 1 লাখ টকাৰ ওপৰত কাম তেখেতে কিন্তু বৰ্ডৰ ডিচিছন নোহোৱাকৈ কৰিব নোৱাৰে এয়া মাত্ৰ দুটা উদাহৰণহে বাইদেউক লৈ কাহিনী আৰু অভিযোগ বহুত কিছুদিন পূৰ্বে কাৰো সৈতে আলোচনা নকৰাকৈ পৌৰ এলেকাত সুৰাৰ বিপণী খোলাৰ অনুমতি দিবলৈও সাজু হৈছিল পৌৰপতি ৰীনা দাস কলিতা কিন্তু ৰাইজৰ প্ৰতিবাদত সেৱা মানিবলৈ বাধ্য হৈছিল পৌৰপতি কাৰ্যালয়ৰ বাবে আচবাব ক্ৰয় কৰাৰ পৰা বিজুলী মাচুললৈকে সকলোতে এওঁ অংক কৰাৰ অভিযোগ এওঁলোকো নিৰ্বাচিত ৱাৰ্ড সদস্য তাৰ পাছতো কিন্তু পলাশবাৰী পৌৰসভাত কি কাম কিমান টকাত হয় কোনটো কাম কোনে কৰে কোনো কথা পৌৰপতি ৱাৰ্ড সদস্যসকলৰ সৈতে আলোচনাই নকৰে ফাৰ্ষ্ট টাইম মানে কৰিলে এইটো দলংখন মানে আমাক নুহুদাকে একো পাৰ্মিশ্যন নলোৱাকৈ কাৰোৰ লগত মানে বৰ্ডৰ একো ৰিজলিউশ্যন নোহোৱাকৈ তেওঁ মানে ডাইৰেক্ট দলংখন ভাঙিলে আকৌ দলঙৰ নতুন কাম ষ্টাৰ্ট কৰিলে আমি গমেই নাপাওঁ কাকো জনোৱাই নাই তাৰমানে আমাক বৰ্ড মেম্বাৰক মানে যোনটো কামত লাগে তেতিয়াহে আমাক তেওঁ বিচাৰে তাৰমানে বিপদত পৰিলে মানে মেম্বাৰ মানে হৈ কেনে মানে নিজে লাজহে লাগি আছে মানে একো মানে তেওঁ আমাৰ লগত একো ডিছকাছ নকৰে চব কামে মানে তেওঁৰ মতে কৰি আছে নিজৰ যি মন যায় তাকে কৰে অভিযোগ উঠাৰ পাছত সাংবাদিকে কথাষাৰ সোধোতে গোটেইগৰাকী আজলি নব ৰাইজৰ অভিযোগ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ আশীৰ্বাদ পুষ্ট পৌৰপতি ৰীনা দাস কলিতা সেয়ে কাকো কেৰেপেই নকৰে পৌৰপতি বাইদেৱে বিধায়ক ডাঙৰীয়া কথাবোৰ বেয়া হৈছে এইবাৰ সৰব ৱাৰ্ড সদস্য সৰব স্থানীয় ৰাইজ এতিয়া সকলো পোহৰলৈ আহিছে কিনো হয় চাবলৈ ৰৈ আছে জনতা আজৰাৰ পৰা অজয় দাস NKTV+